সো গাইজ যিসকল একেবাৰে নতুন কণ্টেণ্ট ক্ৰিয়েটৰ হৈছে ফেচবুকত ভিডিঅ' বনাম বুলি ভাবিছা আপোনালোকৰ কাৰণে এই ভিডিঅ'টো আপোনালোকে প্লিজ ভিডিঅ'টো আগত শ্বেয়াৰ কৰি দিয়ক আপোনালোকৰ বহুত মহত্বপূৰ্ণ কিছুমান কথা মই এই ভিডিঅ'টোত জনাই দিম আপোনালোকে প্ৰথমতে যেতিয়াই আপোনালোকে 4000 5000 ফলোৱাৰ্ছ হৈছে তেতিয়াই আপোনালোকৰ বা 2000 ফলোৱাৰ্ছতো আপোনালোকৰ ষ্টাৰ মনিটাইজেশ্যনটো আহি পৰে গতিকে ষ্টাৰ মনিটাইজেশ্যন বা ষ্টাৰ মনিটাইজেশ্যন নাইবা আপোনাৰ ছাবস্ক্ৰাইবেশ্যন এই দুটা অপশ্যন আগত আহি পৰে মনিটাইজেশ্যন এই দুটা আপোনালোকে যেতিয়া সেটআপ কৰিব বহুত সতৰ্কভাৱে সেটআপ কৰিব লাগিব আপোনালোকে যাতা ভাবত সেটআপটো চুই দিলে আপোনালোকৰ পিছত পেয়াৰ সেটআপত বহুত গণ্ডগোল হৈ যায় মই দেখাম কেনেকৈ এই ষ্টাৰ সেটআপটো পূৰণ কৰে বা ষ্টাৰ সেটআপটো কেনেকৈ সেটআপ কৰে বা সাবস্ক্রাইবেশন সেটআপটো কেনেকৈ সেটআপ কৰে আপোনালোকে সেটআপ কৰাৰ আগত যেতিয়া সেটআপটো চুই দিব তেতিয়া এটা এডিট নামৰ অপশ্যন আহে আপোনাৰ নামটো যদি কিবা ভুল আছে অৰিজিনাল নামটো আপোনালোকে বহাব লাগিব টাইটেলটো অৰিজিনাল বহাব লাগিব আৰু বয়সটো অৰিজিনাল আপোনালোকৰ বহাব লাগিব আধাৰ কাৰ্ডৰ যেটো টাইটেল আছে বা পেন কাৰ্ডৰ যেটো টাইটেল আছে তেতিয়া আপোনালোকৰ কি হ'ব এই যে পেয়াৰ সেটআপটো একদম ধুনিয়াকৈ কৰিব পাৰিব পেয়াৰ সেটআপত আপোনালোকে মানে অৰিজিনাল নাম দিছে অৰিজিনাল ডেট অফ বাৰ্থ দিছে তাৰ পিছত আপোনালোকে যেটো ইন্ডিভিজুৱেল বুলি কয় প্ৰত্যেকটো সেটআপতে আপোনাৰ ইন্ডিভিজুৱেলটো আছে প্ৰত্যেকজনৰ তাতৰ যে কিবা থাকে এটো পাব্লিক কৰ্পোৰেচন তাৰ পিছত ইন্ডিভিজুৱেল তাৰ পিছত কিবা থাকে আৰু এইবিলাক এই বস্তুটো সদায় ইন্ডিভিজুৱেল কৰি দিব লাগে তেতিয়া আপোনালোকৰ একো অসুবিধা নাই তো গতিকে পেয়াৰ সেটআপটো কৰিব গলে মই বেলেগ মোৰ হেৰি ভিডিঅ' আছে অলৰেডি আৰু আপোনালোকে কি কৰিব আপোনালোকৰ যেটো ফলো অপশ্যনটো সদায় যাতে নামটোৰ কাষত ওলাই থাকে ফলো অপশ্যনটো কেনেকৈ ওলাব সেইখিনিও মই কথা জনাই দিম স্ক্ৰীন শ্বেয়াৰৰ সহায়ত গতিকে আপোনালোকে প্লিজ অকণমান জনা বুজা মানুহ সুধিব অকল ষ্টাৰ সেটআপটো আহাৰ লগে লগে চুই নিদিব একোই নাজানে যদি চুই নিদিব চুই দিয়াৰ লগে লগে গল আৰু আপোনালোকৰ গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ সদায় আপোনালোকে নিজৰ অৰিজিনাল ভিডিঅ' দিয়ক তাৰ পিছত চাওক সদায় আগবাঢ়ি গৈ আছে অৰিজিনাল মতলব নিজে মুখেৰে ভিডিঅ' বনাওক ক'তবা ঘূৰিব গৈছে ক'তবা ফুৰিব গৈছে ক'তবা খানা বনাইছে এই ভিডিঅ'বিলাকে দি থাকক এটা সময়ত অটোমেটিক আপোনালোকে আপগ্ৰেড হৈ যাব ঠিক আছে সেটিং লগটো এই সেটিং লগটো এনে টাচ কৰক টাচ কৰাৰ লগে লগে সেটিংবোৰ আহি আছে সেটিংবোৰ যে আহিছে পাৰ্সোনাল ডিটেইলছ পাসওয়াৰ্ড কি আছে এইবিলাক নালাগে চাব আপোনালোকে ডাইৰেক্ট ওপৰত যাওক ইউ হাউ পিপল ক্যান ফাইন্ড এণ্ড কন্টেক্ট ইউ এই যেটো অপশ্যন এই অপশ্যনটো এনেকৈ টাচ কৰক টাচ কৰাৰ লগে লগে আপোনালোকে দেখা পাব কি ইয়াতে টাচ কৰাৰ লগে লগে আপোনালোকে দেখা পাই আছে মই এভৰিওয়ান তাৰ পিছে আছে ফ্ৰেন্ড অফ ফ্ৰেন্ডছ তাৰ পিছত নন ওয়ান বেছি হয় তো গতিকে এটা ফলো কৰিবৰ কাৰণে ফলো বুটনটো থাকিব লাগিল হয় না নহয় তো সেই কাৰণে কি কৰিব ফ্ৰেন্ড অফ ফ্ৰেন্ড কৰি থব আৰু যাৰ নো ওয়ান আছে তাতে নো ওয়ান কৰি থব নো ওয়ান যদি হয় তেতিয়াহ'লে ফ্ৰেন্ড ৰিকুৱেষ্ট কেতিয়াও নপঠাবই অকল ফলো বুটনটোৱে লাগি থাকিব আৰু ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব